Hello my dear students, সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাস 9 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 6 টো আলোচনা কৰি আছিলো হয়নে? আমি আগৰ ভিডিও কিটাত অনুসৰণী 6.1 আৰু 6.2 আৰু আমি দুটা মোস্ট ইম্পৰ্টেন্ট উপপাদ্যৰ বিষয়ে আলোচনা কৰিছিলো। উপপাদ্য 6.7 আৰু 6.8 তোমালোকে যদি সেই ভিডিওবিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আহাচোন আমি আজি ভিডিওটো আৰম্ভ কৰো। এতিয়া অনুশীলনী 6.3 1 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন। এটো চিত্ৰ, এই চিত্ৰটো কিমান হয় 6.39 হয়নে? এটা কি কৈছে চিত্ৰ 6.39 ত ত্ৰিভুজ PQR ৰ QP আৰু RQ বাহু দুটা ক্ৰমে S আৰু T বিন্দুলৈ বহাই দিয়া হল। ত্ৰিভুজ PQR হয়নে? এটোটা কি হয় PQR এটা ত্ৰিভুজ হয় আৰু এটা এই ত্ৰিভুজটোৰ QP আৰু যেটো RQ কি আছে বাহু আছে। এই বাহু দুটা কি হলৈ বহাই দিয়া আছে S আৰু T বিন্দুলৈ বহাই দিয়া হল বুলি কৈছে হয়নে? যদি কোণ SPR ইকুৱেল টু কিমান দিয়া আছে 135 আৰু কোণ PQT ইকুৱেল টু কিমান দিয়া আছে 110 হয়নে? তেন্তে কোণ PRQ নিৰ্ণয় কৰা। আমি কি উলিয়াব লাগে কোণ PRQ হয়নে? এতিয়া কি কি দিয়া আছে আমি প্ৰথমে লিখি লওঁ হয়নে? দিয়া আছে কোণ SPR ইকুৱেল টু কিমান দিয়া আছে 135 ডিগ্ৰী আৰু কোণ PQT ইকুৱেল টু কিমান দিয়া আছে 110 ডিগ্ৰী হয়নে? এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন। এতিয়া তোমালোকে এই চিত্ৰটো লৈ চোৱাচোন। কোণ SPR আৰু কোণ QPR এই দুটা যদি যোগ কৰো কিমান হ'ব? আমাৰ দুইটা কোণ লগ লগাই মিলি আমি কিমান পাম 180 ডিগ্ৰী হয়নে? এতিয়া আমি আহাচোন লিখো কোণ এতেকে লিখিবা কোণ SPR যোগ কোণ QPR ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী। কাৰণটো কি হ'ব ৰৈখিক জুৰীয়া কোণ হয়নে? ৰৈখিক জুৰীয়া কোণ। এতিয়া চোৱাচোন আমাক SPR ৰ মানটো দিয়া আছে হয়নে? কিমান দিয়া আছে 135 যোগ কোণ QPR ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া কি হ'ব কোণ QPR ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাস 135 ডিগ্ৰী। এতিয়া কোণ QPR ইকুৱেল টু কিমান হৈ যাব 180 পৰা যদি আমি 135 যদি মাইনাস কৰো তেতিয়া কিমান হৈ যাব 45 ডিগ্ৰী হয়নে? এতেকে আমি কি হল কোণ QPR টো কিমান পাই গলো 45 ডিগ্ৰী। এতিয়া তোমালোকে আকৌ লিখিবা আকৌ এতিয়া চোৱাচোন কোণ PQR যোগ কোণ PQT আমি লিখিব পাৰো হয়নে? কাৰণ এই কোণ দুটা যদি যোগ কৰো তেতিয়া আমি কিমান পাম 180 ডিগ্ৰী হয়নে? এটা তোমালোকে লিখিবা যে কোণ PQT প্লাস কোণ PQR ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী। ইয়াৰ কাৰণটো কি হৈ যাব ৰৈখিক জুৰীয়া কোণ হয়নে? ৰৈখিক জুৰীয়া কোণ। এতেকে আমি PQ মানটো কিমান পালো PQT 110 ডিগ্ৰী প্লাস কোণ PQR ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী হয়নে? এতিয়া চোৱাচোন কোণ PQR ইকুৱেল টু আমি 180 পৰা যদি আমি 110 ডিগ্ৰী মাইনাস কৰো তেতিয়া কিমান হৈ যাব কোণ PQR ইকুৱেল টু কিমান হৈ যাব 70 ডিগ্ৰী। এতিয়া আমি কোণ QPR আৰু কোণ PQR ৰ
মানটো পাই গলো হয়নে এতিয়া আমাক কাৰ মানটো উলিয়াবলৈ কোন পি আৰ কিউ হয়নে এতিয়া তোমালোকে লিখিবা এতেকে কোন পি কিউ আৰ প্লাস এটা কি লিখিব পাৰো কোন কিউ পি আৰ প্লাস কোন পি আৰ কিউ ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী কাৰণটো কিয় হ'ব এই ত্ৰিভুজটো গোটে তিনিটা কোণৰ সমষ্টিটো কিমান হৈ যাব 180 ডিগ্ৰী হয়নে কিয় 180 ডিগ্ৰী হৈছে আমি যেহেতু ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয়নে তোমালোকে সেই ক্লাসটো যদি কৰা নাই তেনে হলে তোমালোকে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে সেই ক্লাসটো কৰি লব পাৰিবা তেতিয়া তোমালোকে অতি ভালদৰে বুজিব পাৰিবা এটো এতিয়া তোমালোকে এই ইয়াত যেহেতু জেগা নহয়গে সেইকাৰণে মই ইয়াত লিখি দিছো 180 টো পিছত এনেদৰে লিখি দিবা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি সমষ্টি 180 ডিগ্ৰী এটো লিখি দিবা এতিয়া কোন পি কিউ আৰ এটো আমি কিমান পাইছো 70 ডিগ্ৰী প্লাস কোন কিউ পি আৰ টু কিমান পাইছো আমি 45 ডিগ্ৰী প্লাস কোন পি আৰ কিউ ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী এতিয়া আমি 70 ডিগ্ৰী আৰু 45 ডিগ্ৰী যদি আমি যোগ কৰো তেতিয়া কিমান হৈ যাব 115 ডিগ্ৰী প্লাস কোন পি আৰ কিউ ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী যেসৱা কোন পি আৰ কিউ ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী minus 115 ডিগ্ৰী দেখে কোন পি আৰ কিউ ইকুৱেল টু কিমান হৈ যাব এটাকে কোন পি আৰ কিউ টু কিমান হৈ যাব 65 ডিগ্ৰী এটাকে আমি কোন পি আৰ কিউ টু কিমান পাই গলো 65 ডিগ্ৰী আশা কৰো সকলোৱে বুজি পালা আৰু তোমালোকে যদি বুজি পোৱা নাই এই কোৱেশ্চনটো ভালদৰে তেনে হলে তোমালোকে একো টেনচন লব নালাগে মই তোমালোকক আগৰ ভিডিওটো কৈছো আৰু মই এইটো ভিডিওটো কম যে তোমালোকে জাস্ট কমেন্টত জনাই দিলে হৈ গল বুজি নাই পোৱা বুলি মই পুনৰ আৰু এটা ভিডিওত তোমালোকক এই কোৱেশ্চনটো অতি ভালদৰে বুজাবলৈ চেষ্টা কৰিম এতিয়া তোমালোকে এই অংকটো কৰি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চনটো কৰিম এতিয়া আমি কোৱেশ্চন নাম্বাৰ 2 টো কৰো হাসন এতিয়া চোৱাচোন কি দিয়া আছে কোৱেশ্চন নাম্বাৰ 2 টো চিত্ৰ 6.40 কোন x ইকুৱেল টু কিমান দিয়া আছে 62 ডিগ্ৰী আৰু কোন x y z ইকুৱেল টু কিমান দিয়া আছে 54 ডিগ্ৰী যদি ত্ৰিভুজ x y z ৰ y o আৰু z o ক্ৰমে কোন x y z আৰু কোন x z y সমদ্বিখণ্ডক তেন্তে কোন o z y আৰু কোন y o z উলিওৱা আমি উলিয়াব লাগিব ইয়াত কোন o z y আৰু কোন y o z উলিয়াব লাগিব হয়নে আমি প্ৰথমে কি দিয়া আছে লিখি লও আসন দিয়া আছে কোন x ইকুৱেল টু কিমান দিয়া আছে 62 ডিগ্ৰী আৰু কোন x y z ইকুৱেল টু কিমান দিয়া আছে 54 ডিগ্ৰী হয়নে এতিয়া চোৱাচোন আমি এই ত্ৰিভুজৰ গোটেই কোনকিটা যদি যোগ কৰো তেতিয়া আমি কিমান পাম 180 ডিগ্ৰী হয়নে এতিয়া আমি কোন x plus কোন x y z plus কোন x z y equal to কিমান হৈ যাব 180 ডিগ্ৰী কাৰণটো কি হ'ব তোমালোকে লিখি দিবা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী সমষ্টি 180 ডিগ্ৰী হয়নে এতিয়া চোৱাচোন কোন x টু কিমান দিয়া আছে 62 ডিগ্ৰী প্লাস কোন xyz
টু কিমান দিয়া আছে 54 ডিগ্ৰী প্লাস কোণ x z y ইকুৱেল টু কিমান দিয়া আছে 180 ডিগ্ৰী হয়নে এতিয়া আমি এটো যদি যোগ কৰো তেতিয়া কিমান হৈ যাব 62 আৰু 54 যদি যোগ কৰো তেতিয়া কিমান হৈ যাব 116 plus কোণ x z y equal to কিমান হৈ যাব 180 ডিগ্ৰী কোণ x z y equal to কিমান হৈ যাব 180 ডিগ্ৰী minus 116 ডিগ্ৰী এটা কোণ x z y equal to কিমান হৈ যাব 4 ডিগ্ৰী আশা কৰো সকলোৱে এই প্ৰথম স্টেপটো বুজি পালা এতিয়া আমি নেক্সট স্টেপ কিটা কৰো আহাচোন এতিয়া মই নেক্সট স্টেপটো এফালে কৰি দিছো তোমালোকক এতিয়া এই কোৱেশ্চনটো চোৱাচোন যদি ত্ৰিভুজ XYZ ৰ YO আৰু ZO ক্ৰমে XYZ ৰ আৰু XYZ ৰ সমদ্বিখ খণ্ড বুলি কৈছে YO আৰু ZO এ কোণ XYZ আৰু কোণ XZY ক কি কৈছে সমানে বিভক্ত কৰিছে হয়নে গটিকে তোমালোকে লিখিবা যেহেতু YO এ কা সমদ্বিখ খণ্ডিত কৰিছে কোণ YO এ কোণ XYZ ক সমদ্বিখ খণ্ডিত কৰিছে সমদ্বিখ খণ্ডিত কৰিছে এতিয়া চোৱা তেনে হলে আমাৰ কামান উলিয়াব লাগে কোণ OZY আৰু কোণ YOZ ৰ হয়নে গটিকে কি হ'ব কোণ OZY ইকুৱেল টু কিমান হৈ যাব ইয়াত চোৱা যেহেতু YO এ কাক সমদ্বিখ খণ্ডিত কৰিছে কোণ XYZ ক গটিকে আমি প্ৰথমে কাৰ মানটো উলিয়াব লাগিব কোণ YOZ ৰ হয়নে এটা কোণ YOZ ইকুৱেল টু কিমান হৈ যাব ইয়াক এই কোণটো কি কৰিছে সমদ্বিখ খণ্ডিত কৰিছে সমানে দুভাগত ভাগ কৰি দিছে হয়নে গটিকে এটা আমি কিমান লিখিম সমদ্বিখ খণ্ডিত কৰিছে মানে হাফ লিখিম ইনটু কিমান আছে 54 ডিগ্ৰী এতিয়া চোৱা আমি 54 ডিগ্ৰী আমি দুইয়ে যদি কাটো তেতিয়া কেবাৰ যাব 27 বাৰ হয়নে এটা কোণ YOZ ইকুৱেল টু কিমান হৈ যাব 27 ডিগ্ৰী ঠিক তেনেদৰে আমি কাৰ মানটো উলিয়াম ZO ৰ মানটো উলিয়াম হয়নে ZO এ কি কৰিছে যেহেতু ZO এ কোণ XZY কি কৰিছে সমদ্বিখ খণ্ডিত কৰিছে হয়নে সমদ্বিখ খণ্ডিত কৰিছে তেতিয়া হলে আমাক কাৰ মান উলিয়াব লাগে কোণ OZY হয়নে কোণ OZY মানটো উলিয়াব লাগে হয়নে যেহেতু এটো কি কৰিছে সমদ্বিখ খণ্ডিত কৰিছে হয়নে গটিকে এটো আমি লিখিম যে হাফ ইনটু আমি কোণ XZY টো কিমান পালো আমি 64 ডিগ্ৰী হয়নে গটিকে আমি 64 ডিগ্ৰী লিখি দিলো কোণ XZY এতিয়া চোৱা এতিয়া 64 ক 2 একেবাৰ যাব হয়নে এটাকে কোণ OZY ইকুৱেল টু কিমান পালো 32 ডিগ্ৰী আশা কৰো সকলোৱে এই স্টেপ কিটা বুজি পালা তোমালোকে ইয়ালৈকে কৰি লোৱাচোন তাৰ পিছত আমি নেক্সট স্টেপটো কৰিম হয়নে নেক্সট স্টেপটো কৰো আহাচোন এতিয়া তোমালোকে প্ৰথমে কোৱেশ্চনটো লৈ চোৱাচোন আমাৰ কাৰ মান উলিয়াব লাগে কোণ OZY আৰু কোণ YOZ ৰ মানটো উলিয়াব লাগে হয়নে আমি ইতিমধ্যে কোণ OZY মানটো পাই গলো কিমান ডিগ্ৰী পালো 32 ডিগ্ৰী এতিয়া আমি কাৰ মানটো উলিয়াব লাগে কোণ YOZ ৰ মানটো উলিয়াব লাগে হয়নে গটিকে ত্ৰিভুজ YOZ ৰ হয়নে
y o z হয়নে আমি ত্ৰিভুজ y o z টো লৈছো হয়নে এতিয়া চোৱা আমি ত্ৰিভুজ y o z কোণ o y z প্লাস কোণ y o z প্লাস কোণ o z y ইকুৱেল টু কিমান ডিগ্ৰী হৈ যাব 180 ডিগ্ৰী এটো তোমালোকে ব্ৰেকেটৰ লিখি দিবা যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয়নে এতিয়া চোৱা কোণ o y z হয়নে ইয়াৰ মানটো উলিয়াব লাগে তোমালোকে এইটো চেঞ্জ কৰি দিবাচোন এইটো কোণ y o z নহয় এইটো হৈ যাব কোণ o y কিমান পাই গলো 27 ডিগ্ৰী প্লাস কোণ y o z তো কিমান পাই আমি কাৰ মানটো উলিয়াব লাগে কোণ y o z হয়নে কোণ y o z প্লাস কোণ o z y o z y তো কিমান পাইছো 32 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী এতিয়া কোণ y o z প্লাস এটা 32 আৰু 27 যদি আমি যোগ কৰো তেতিয়া কিমান হৈ যাব 59 ডিগ্ৰী ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী এতিয়া কোণ y o z ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 59 ডিগ্ৰী ইকুৱেল টু কিমান হৈ যাব এটাকে কোণ y o z ইকুৱেল টু কিমান হৈ যাব মই এফালে লিখি দিছো এটাকে কোণ y o z ইকুৱেল টু 121 ডিগ্ৰী আশা কৰো কোৱেশ্চন নম্বৰ 2 টো বুজি পালা এটা তোমালোকে এটো কৰিলো আসন তোমালোকে তাৰ পিছত আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ 3 টো কৰোৱা হাসন চিত্ৰ 6.41 ত যদি AB সমান্তৰাল DE আৰু কোণ BSC ইকুৱেল টু কিমান দি আছে 35 ডিগ্ৰী আৰু কোণ CDE ইকুৱেল টু কিমান দি আছে 53 ডিগ্ৰী তেন্তে কাৰ মান উলিয়াব লাগে কোণ DCE উলিয়াব লাগে হয়নে আমি প্ৰথমে কি দিয়া আছে লিখি লওঁ দিয়া আছে কোণ BSC ইকুৱেল টু 35 ডিগ্ৰী আৰু কোণ CDE ইকুৱেল টু কিমান দিয়া আছে 53 ডিগ্ৰী হয়নে যেহেতু AB সমান্তৰাল DE হয়নে আৰু AE কি হয় ত্ৰিজ্যক এটাকে কি হ'ব কোণ CED equal to কোণ BAC equal হ'ব কাৰণটো কি হ'ব একান্তৰ অন্তঃকোণ হয়নে যেহেতু AB আৰু DE টো কি হয় এই দুটা কি হয় সমান্তৰাল ৰেখা হয় আৰু এটো কি হয় ত্ৰিজ্যক হয় গতিকে কোণ CED আৰু কোণ BSC এই দুইটা কি হ'ব সমান হ'ব কাৰণটো কি লিখিম আমি একান্তৰ অন্তঃকোণ তো আমাক BAC মানটো কিমান দিয়া আছে 35 ডিগ্ৰী গতিকে কোণ CED মানটো কিমান ডিগ্ৰী হৈ যাব 35 ডিগ্ৰী কাৰণটো কি হ'ব একান্তৰ অন্তঃকোণ আৰু সকলোৱে ইমানলৈকে বুজি পালা এতিয়া তোমালোকে লিখিবা ত্ৰিভুজ CDE মানে ত্ৰিভুজ CDE মানে এটো তোমালোকে লিখিবা কোণ CDE প্লাস কোণ DCE প্লাস কোণ CED ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী
কাৰণটো কি হ'ব ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া চোৱা কোণ CDE মানটো দিয়া আছে কিমান দিয়া আছে 53 ডিগ্ৰী প্লাস কোণ DCE এই মানটো কি কৰিব লাগে আমি উলিয়াব লাগে হয়নে কোণ DCE প্লাস কোণ CED মানটো কিমান দিয়া আছে 35 ডিগ্ৰী ইকুৱেল টু কিমান আছিল 180 ডিগ্ৰী এতিয়া কোণ DCE প্লাস আৰু আমি 53 আৰু 35 যদি যোগ কৰো আমি কিমান পাম 88 ডিগ্ৰী ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী এতিয়া কোণ DCE ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 88 ডিগ্ৰী এতেকে কোণ DCE ইকুৱেল টু কিমান ডিগ্ৰী হৈ যাব 92 ডিগ্ৰী এতেকে আমি কোণ DC মান উলিয়াই দেখালো হয়নে একেবাৰে সহজ কোৱেশ্চন আছিল আশা কৰো সকলোৱে এই কোৱেশ্চনটো বুজি পালা এতিয়া তোমালোকে এই অংকটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া কোৱেশ্চন নম্বৰ 4 টো চোৱাচোন কি দি আছে চিত্ৰ 6.42 যদি PQ আৰু RS দেখায় T বিন্দুত কটাকটি কৰে যাতে কোণ PRT ইকুৱেল টু কিমান দি আছে 40 ডিগ্ৰী আৰু কোণ RPT ইকুৱেল টু কিমান দি আছে 95 ডিগ্ৰী আৰু কোণ TSQ ইকুৱেল টু কিমান দি আছে 75 ডিগ্ৰী তেন্তে কোণ SQT উলিওৱা আমি কাৰ মান উলিয়াব লাগে কোণ SQT এতিয়া আমি কি দি আছে লিখি লওঁ দিয়া আছে হয়নে দিয়া আছে কোণ PRT ইকুৱেল টু কিমান দি আছে 40 ডিগ্ৰী আৰু কোণ RPT ইকুৱেল টু কিমান দি আছে 95 ডিগ্ৰী আৰু কোণ TSQ ইকুৱেল টু কিমান দি আছে 75 ডিগ্ৰী এতিয়া চোৱা ত্ৰিভুজ PRT মানে কোণ RPT plus কোণ PRT plus কোণ PTR equal to কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী তোমালোকে এটো ব্ৰেকেটত লিখি দিবা যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়নে আমি ইতিমধ্যে এনেকুৱা ধৰণৰ ভালকেইটা কোৱেশ্চন লিখি দিলো গটেকে মই ভাবো যে এটো লিখি দিয়া প্ৰয়োজন নাই তোমালোকে জাস্ট এটো লিখি লবা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয়নে এতে ইয়াৰ কিবা মান দিয়া আছে নেকি RPT মানটো দিয়া আছে কিমান দিয়া আছে 95 ডিগ্ৰী প্লাস কোণ PRT মানটো দিয়া আছে কিমান দিয়া আছে 40 ডিগ্ৰী প্লাস কোণ PTR ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী এতিয়া 95 আৰু 40 যদি যোগ কৰো তেতিয়া কিমান হৈ যাব কোণ PTR প্লাস কিমান হৈ যাব এটো 135 ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী কোণ PTR ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী মাইনাস 135 ডিগ্ৰী এটাকে কোণ PTR ইকুৱেল টু কিমান হৈ যাব 45 ডিগ্ৰী হয়নে সকলে ত্ৰিভুজ PRT এটো বুজি পালা এতিয়া চোৱা আকৌ লিখিবা আকৌ কোণ এটো কিমান S আসলে হয়নে কোণ STQ ইকুৱেল টু কোণ PTR এই দুইটা কি হয় ইকুৱেল হয় কাৰণটো কি হ'ব বিপৰীত কোণ হয়নে বিপৰীত কোণ
আমি যেহেতু কোণ পিটিআৰ মানটো পাই গলো হয়নে এতেকে কোণ STQ ইকুৱেল টু কিমান হৈ যাব 45 ডিগ্ৰী এতেকে কোণ STQ ইকুৱেল টু কিমান পাই গলো 45 ডিগ্ৰী হয়নে এতিয়া আমি নেক্সট ত্ৰিভুজটো কৰো আসুন ত্ৰিভুজ QTS হয়নে আমি কোণ STQ plus কোণ next কোণ TSQ plus কোণ SQT ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী এতিয়া আমি এই কোণকিটা মান আছে নেকি চাও আহাচোন এতিয়া STQ মানটো কিমান পালো আমি 45 ডিগ্ৰী আৰু কোণ TSQ মানটো কিমান পাই গলো 75 ডিগ্ৰী প্লাস কোণ SQT ইকুৱেল টু কিমান দি আছে 180 ডিগ্ৰী ইকুৱেল টু এতিয়া এ 45 আৰু 75 যদি যোগ কৰো তেতিয়া কিমান হৈ যাব কোণ SQT প্লাস 45 আৰু 75 যদি আমি যোগ কৰো তেতিয়া কিমান হৈ যাব 120 ডিগ্ৰী ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী কোণ SQT ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 120 ডিগ্ৰী কোণ SQT ইকুৱেল টু 180 পৰা যদি আমি 120 মাইনাস কৰো তেতিয়া কিমান হৈ যাব 60 ডিগ্ৰী SQT উলিয়াব লাগিছিলে হয়নে গতিকে আমি কোণ SQT ইকুৱেল টু কিমান পাই গলো 60 ডিগ্ৰী এটা তোমালোকে এই অঙ্কটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰোৱা আসুন কি দি আছে চোৱাচোন তোমালোকে চিত্ৰ 6.43 যদি PQ লম্ব PS PQ সমান্তৰাল SR কোণ SQR ইকুৱেল টু কিমান দি আছে 28 ডিগ্ৰী আৰু কোণ QRT ইকুৱেল টু কিমান দি আছে 65 ডিগ্ৰী তেন্তে x আৰু y মান উলিওৱা আমি কাৰ মান উলিয়াব লাগে x আৰু y মান উলিয়াব লাগে হয়নে আমি প্ৰথমে দিয়া আছে লিখিলাম কি কি দিয়া আছে আমি লিখিলাম হয়নে দিয়া আছে কোণ SQR ইকুৱেল টু কিমান দি আছে 28 ডিগ্ৰী আৰু কোণ QRT ইকুৱেল টু কিমান দি আছে 65 ডিগ্ৰী হয়নে এতিয়া চোৱা P যেহেতু তোমালোকে লিখিবা PQ সমান্তৰাল SR আৰু কি হয় QR কি হয় ত্ৰিজ্য এতেকে আমি লিখিব পাৰো যে কোণ PQR ইকুৱেল টু কোণ QRT হয়নে কাৰণটো কি হ'ব একান্তৰ অন্তঃকোণ হয়নে একান্তৰ অন্তঃকোণ একান্তৰ অন্তঃকোণ এতিয়া চোৱা কোণ PQR টু কিমান আছে x plus 28 ডিগ্ৰী ইকুৱেল টু কোণ QRT টু কিমান দি আছে 65 ডিগ্ৰী হয়নে এতেকে x ইকুৱেল টু কিমান হৈ যাব 65 ডিগ্ৰী minus 28 এতেকে x ইকুৱেল টু কিমান হৈ যাব এতেকে x ইকুৱেল টু কিমান হৈ যাব 37 ডিগ্ৰী এতেকে আমি x ৰ মান দু পাই গলো হয়নে এতিয়া আমি কাৰ মান উলিয়াব লাগে y মানটো উলিয়াব লাগে এতিয়া আমি নেক্সট y মানটো উলিয়াও আহাচোন এতিয়া মই নেক্সট স্টেপটো ইয়াত কৰি দিছো এতিয়া তোমালোকে লিখিবা যে ত্ৰিভুজ PQS হয়নে এতিয়া চোৱাচোন ত্ৰিভুজ PQS ৰ কোণ QPS plus কোণ PQS plus কোণ PSQ ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী আৰু তোমালোকে এটো লিখি দিবা যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী
এতিয়া চোৱাচোন এই কোনকেইটা মান দিয়া আছে নেকি চাওঁ আহাচোন কোন QPS টো কি হয় সমকোণ হয় গতিকে ইয়াৰ মানটো কিমান হৈ যাব 90 ডিগ্ৰী প্লাস কোন PQS মানে কোনটো কোন হ'ব x যেটো কোন আছে হয়নে x ৰ মানটো যেহেতু আমি পাই গলো গতিকে ইয়াৰ মানটো কিমান হৈ যাব 37 ডিগ্ৰী প্লাস কোন PSQ কোনটোৰ নাম কি দি আছে আমি ইয়াৰ নামটো কি লিখিব পাৰো y হয়নে equal to 180 ডিগ্ৰী এতিয়া চোৱা y plus 90 ডিগ্ৰী plus 37 যদি যোগ কৰো তেতিয়া কিমান হৈ যাব 127 ডিগ্ৰী equal কিমান হৈ যাব 180 ডিগ্ৰী এটাকে y equal কিমান হৈ যাব 180 ডিগ্ৰী minus 127 ডিগ্ৰী এটাকে y equal কিমান হৈ যাব 180 পৰা যদি আমি 127 ডিগ্ৰী যদি বিয়োগ কৰো তেতিয়া কিমান হৈ যাব 53 ডিগ্ৰী এটাকে আমি x আৰু y মান উলিয়াই দেখালো আশা কৰো সকলোৱে এই অংকটো বুজি পালা এতিয়া তোমালোকে এটো কৰি লোৱাচোন তাৰ পিছত আমি 6 নম্বৰ কোৱেশ্চনটো কৰিম সয় তোমালোকক মই যিমান পাৰো হিমান সহজভাৱে বুজাবলৈ চেষ্টা কৰিম এতিয়া চোৱাচোন এই ডায়াগ্ৰামটো যদি আমি লৈ লওঁ চোৱা PQRS হয়নে এই ডায়াগ্ৰামটো যদি আমি এনেদৰে ভাগ কৰি লওঁ তেতিয়া কি হ'ব চোৱাচোন ইয়াত এটা কি হ'ব বহিকোণ উৎপন্ন হ'ব হয়নে ইয়াত বহিকোণ উৎপন্ন হৈছে গতিকে তোমালোকে লিখিব পাৰা যে ত্ৰিভুজ PQR ত PR বহিকোণ এতিয়া চোৱাচোন কোণ PRS equal to কোণ যেহেতু আমি পাইছিলো যে আমি 6.8 উপপাদ্যটোত পাইছিলো যে এটা ত্ৰিভুজক যেতিয়া আমি এডাল বাহু বহাই মিলি যেটো বহিকোণ পাম তাৰ বহিকোণটোৰ এই ত্ৰিভুজটোৰ অন্তপৰিত অন্তঃকোণ দুটাৰ কি হয় সমান হয় এতিয়া যেটো আমি 6.8 উপপাদ্যটোত পাইছিলো যে যেটো বহিকোণ সৃষ্টি হল হয়নে এই কোণটো ত্ৰিভুজটোৰ বিপৰীত অন্তঃকোণ দুটাৰ কি হয় সমান হয় হয়নে গতিকে ইয়াৰ বিপৰীত কোণ দুটা কি হয় কোণ QPR প্লাস আমি লিখিব পাৰো যে কোণ PQR হয়নে এই দুটা কোণ কি হয় বিপৰীত কোণ হয় হয়নে গতিকে যেহেতু আমাৰ ইয়াত কি উলিয়াব লাগে হাফ দিয়া আছে হয়নে গতিকে আমি গুটেকেটাকে কিহে পূৰণ কৰি দিম হাফেৰে হাফ কোণ PRS equal to কি দি আছে হাফ কোণ QPR plus half কোণ PQR হয়নে এতিয়া চোৱা এতিয়া এই কোণটো চোৱাচোন কোণ PRS এটো কি কৈছে কোণ PRS এই কোণটো কি কৰিছে সমদ্বি খণ্ডিত কৰিছে হয়নে সমদ্বি খণ্ডিত কৰিছে মানে দুটা ভাগত ভাগ কৰি দিছে সমানে আন এটা কোণ কি সৃষ্টি হৈছে কোণ TRS গতিকে এটুক আমি কি লিখিব পাৰো হাফাৰ ইয়াৰ আধা কোণ TRS equal to এতিয়া নেক্সট কোণটো চোৱাচোন কি দিয়া আছে কোণ QPR Q যেটো P আছে P টো সমদ্বি খণ্ডিত কৰিছে জানো নাই কৰা গতিকে এটো একে থাকিব হয়নে হাফ কোণ QPR প্লাস কোণ PQR কোণ PQR কোনটো কোণে সমদ্বি খণ্ডিত কৰিছে কোণ TQR এটো আমি 1 নম্বৰ দি দিলো আকৌ তোমালোকে লিখিবা ত্ৰিভুজ TQR ত কোণ TRS বহিকোণ ডায়াগ্ৰামটো আমি বনাই লৈছো তেতিয়া আমি অতি ভালদৰে বুজি পাম হয়নে আৰু এটো আমি ইয়াৰ পৰা কি লৈছো এই ডায়াগ্ৰামটো উলাই লৈছো হয়নে উলাই লোৱা আহাচোন TQR
r আৰু এটো কিমান হৈ যাব s হয়নে এই কোণটো এতিয়া কোণ TRS সৰ বিপৰীত অন্তঃকোণ দুটা কি হয় কোণ QTR প্লাস কোণ TQR হয়নে এটো আমি 2 নাম্বার দি দিলো এতিয়া আমি লিখিম 1 আৰু 2 ৰ পৰা এটা লিখিম কোণ QTR প্লাস কোণ TQR ইকুয়াল কিমান হৈ যাব আমি 1 নম্বৰটো কিমান পাইছিলো হাফ কোণ QPR প্লাস কোণ TQR হয়নে এতিয়া এটো TQR এটা আছে এটো TQR এটা আছে এইকিটা আমি কাটি দিব পাৰো হয়নে এটাকে কোণ QTR ইকুয়াল টু কিমান পাইছো হাফ কোণ QPR এটাকে আমাক এটোৱে প্ৰমাণ কৰিব লাগিছিল হয়নে আমি এটো প্ৰমাণ কৰি দেখুৱালো হয়নে আমাৰ অনুশীলনী 6.32 ইমানতে সমাপ্ত হৈছে আৰু আমি আজি আলোচনা কৰা কোৱেশ্চন বিলাকত যদি তোমালোকৰ যিকোনো কনফিউজন থাকে তেনে হলে কমেন্টত জনাবা মই নেক্সট ভিডিঅত তোমালোকৰ সেই প্ৰবলেম বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনে হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা